মই কন্দৰ্পক গৈ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। এই মুহূৰ্তত আজি তামিলনাডুৱে লাভ কৰিব নতুন মুখ্যমন্ত্ৰী। 10 বজাত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে। আৰু বিশাল আয়োজন কৰা হৈছে নেহৰু ষ্টেডিয়ামত, বিশাল আয়োজন কৰা হৈছে। উপস্থিত থাকিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আমি জনাইছো মুহূৰ্তত বিজয় থালাপতিয়ে শপত গ্ৰহণ কৰিব, তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বিজয় থালাপতিয়ে। 10 বজাত শপত গ্ৰহণ সমাৰোহ আয়োজন কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে। 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বিজয় থালাপতিয়ে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে। লক্ষাধিক লোকৰ উপস্থিতিৰ শপত গ্ৰহণ অনুষ্ঠান। 120 গৰাকী বিধায়কৰ সমৰ্থনত ক্ষমতাত বহিব টিভিকে জোট। আৰু শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ ৰূপে শপত ল'ব টিভিকেৰ মুৰব্বী বিজয় থালাপতিয়ে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। চেন্নাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তামিলনাডুৱে পাব নতুন মুখ্যমন্ত্ৰী। আজি তামিলনাডুত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে। 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বিজয় থালাপতিয়ে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশাল আয়োজন কৰা হৈছে। 120 গৰাকী বিধায়কৰ সমৰ্থনত ক্ষমতাত বহিব টিভিকে জোট। চমকপ্ৰদ ফলাফলেৰে তামিলনাডুৰ নিৰ্বাচনত চমক সৃষ্টি কৰি অভিলেখ সংখ্যক আসন লাভ কৰি চৰকাৰ গঠনৰ দিশে এতিয়া বিজয় থালাপতি। আৰু 10 বজাৰ লগে লগে মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে, মাজত মাত্ৰ কেইটামান ক্ষণ, তাৰ পাছতে তামিলনাডু লাভ কৰিব নতুন মুখ্যমন্ত্ৰী। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে। 10 বজাত শপত গ্ৰহণ সমাৰোহ। 10 বজাত শপত গ্ৰহণ কৰিব তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে বিজয় থালাপতিয়ে। 120 গৰাকী বিধায়কৰ সমৰ্থনত ক্ষমতাত বহিব টিভিকে জোট। বিশাল আয়োজন কৰা হৈছে চেন্নাইত কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। বিশাল আয়োজন কৰা হৈছে। 10 বজাত শপত গ্ৰহণ কৰিব টিভিকেৰ মুৰব্বী থালাপতিয়ে। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান। টিভিকেৰ নেতৃত্বত চৰকাৰ গঠনৰ ৰাজ্যপালৰ পৰা অনুমতি লাভ কৰাৰ পিছতে এতিয়া মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব টিভিকেৰ 6 আৰু কংগ্ৰেছৰ 3 বিধায়কে। চৰকাৰ গঠনৰ বাবে 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিছে। আৰু শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শপত গ্ৰহণ কৰিব টিভিকেৰ মুৰব্বী বিজয় থালাপতি। তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বিজয় থালাপতিয়ে। 10 বজাত শপত গ্ৰহণ সমাৰোহ। আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বিশাল আয়োজন কৰা হৈছে। লক্ষাধিক জনসাধাৰণ উপস্থিত থাকিব। জনগণৰ মাজত বিজয় থালাপতিয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু আজিৰ দিনটোতে নতুন মুখ্যমন্ত্ৰী লাভ কৰিব তামিলনাডুৱে। অভিলেখ সংখ্যক চমক সৃষ্টি কৰি তামিলনাডুত সংখ্যাগৰিষ্ঠতাৰে আসন লাভ কৰি আৰু বৰ্তমান চৰকাৰ গঠন কৰিব। আজিৰ পৰা চৰকাৰ গঠন কৰিব টিভিকে জোটে। 120 গৰাকী বিধায়কৰ সমৰ্থনত ক্ষমতাত বহিব টিভিকে জোট। মুখ্যমন্ত্ৰী হিচাপে টিভিকেৰ মুৰব্বী বিজয় থালাপতিয়ে শপত গ্ৰহণ কৰিব। আৰু শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। চেন্নাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, শান্তিপূৰ্ণভাৱে যাতে অনুষ্ঠান অনুষ্ঠিত হৈ যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশাল আয়োজন কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বিজয় থালাপতিয়ে শপত গ্ৰহণ কৰিব। মাজত মাত্ৰ কেইটামান ক্ষণ আছে। 10 বজাৰ লগে লগে তামিলনাডুৱে লাভ কৰিব নতুন মুখ্যমন্ত্ৰী। চেন্নাই জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিশাল আয়োজন কৰা হৈছে। 120 গৰাকী বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিব। আৰু টিভিকেৰ মুৰব্বী বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। চেন্নাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। 120 গৰাকী বিধায়কক লৈ চৰকাৰ গঠন কৰিব বিজয় থালাপতিয়ে। অভিলেখ সংখ্যক চমক সৃষ্টি কৰি ইতিমধ্যে নিৰ্বাচনত জয়ী হোৱাৰ পিছতে তামিলনাডুত চৰকাৰ গঠন কৰিব। আজিৰে পৰা বিজয় থালাপতিৰ টিভিকে জোটে চৰকাৰ গঠন কৰিব। মুখ্যমন্ত্ৰী হিচাপে টিভিকেৰ মুৰব্বী বিজয় থালাপতিয়ে আজি শপত গ্ৰহণ কৰিব। আৰু বিশাল আয়োজন কৰা হৈছে। লক্ষাধিক লোক উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। আৰু কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আজিৰ অনুষ্ঠানত উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বহুকেইগৰাকী
অতিথিয়ে 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে 10 বজাৰ লগে লগে থালাপতিয়ে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ পিছতে তামিলনাডুৱে লাভ কৰিব নতুন মুখ্যমন্ত্ৰী তামিলনাডুৱে নতুন মুখ্যমন্ত্ৰী লাভ কৰিব আজিৰ দিনটোত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিলে ইতিমধ্যে টিভিকে মুৰব্বী বিজয় থালাপতিয়ে আজি 120 গৰাকী বিধায়কৰ সমৰ্থনত ক্ষমতাত বহিব তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বিজয় থালাপতিয়ে 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজয় থালাপতিয়ে চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে 120 গৰাকী বিধায়কৰ সমৰ্থনত ক্ষমতাত বহিব টিভিকে জোট আৰু টিভিকে জোট 10 বজাত শপত গ্ৰহণ সমাৰোহ অনুষ্ঠিত হ'ব